এভৰিৱান কি খবৰ এটা সুন্দৰ ফেচ পেক লৈ মোৰ জীৱনৰ অন্যটা দিনলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু এইটো হৈছে কি গোন কাটিৰা ফেচ পেক আপোনালোকে হয়তো কিছুমানে নাম শুনিছে হয়তো কিছুমানে নাই শুনা কিন্তু এই গোন কাটিৰা আমাৰ শৰীৰৰ কাৰণে আমাৰ স্কিনৰ কাৰণে বহুত বেছি উপকাৰী বিশেষকৈ এই গৰমৰ দিনকেইটা আপোনাৰ মুখত যদি ৰ'দৰ ওলাওতে ছানবাৰ্ণ হৈছে আপোনাৰ যদি মুখখন ৰঙা পৰি গৈছে আপোনাৰ যদি অস্বাভাৱিক কিছুমান ক'লা স্পট আহিছে আৰু আপোনাৰ যদি ৰিংকুল পৰিছে এই ফেচ পেকটো আপোনাৰ কাৰণে গতিকে মোৰ ভিডিঅ'টোৰ শেষলৈকে থাকক ইয়াৰ পৰা মই জেল বনাম জেলৰ পৰা ফেচ পেক বনাম মই অলৰেডি লগাই পেলাই গা পা ধুই আহিলোঁ বহুত বেছি ফ্ৰেছ লাগিব আপোনাৰ মুখখন আৰু কুলিং এফেক্ট এটা দিব গতিকে ভিডিঅ'টোৰ শেষলৈকে থাকক একেবাৰে স্কিপ নকৰিব এই হৈছে গোন কাটিৰাটো হৈছে এজোপা গছৰ আঠাৰ পৰা এইখিনি বনায় আৰু এইটো আমাৰ শৰীৰৰ কাৰণে আমাৰ স্কিনৰ কাৰণে বহুত বেছি দৰকাৰী হয় আৰু ইয়াৰ কুলিং এফেক্ট বহুত বেছি সেইকাৰণে গৰমৰ দিনত বিশেষভাৱে প্ৰয়োজন আৰু এইখিনি এতিয়া মই 4 ঘণ্টাৰ কাৰণে মই তিয়াই থ'ম এটা গ্লাছত অলপমান পানী দি চাবচোন ইয়াৰ পিছত কেনেকুৱা হৈ যাব কওকচোন কেনেকুৱা হৈ ওলালে দেখিছেনে 4 ঘণ্টা তিওৱাৰ পিছত মই কৈছিলোঁ নে বহুত হৈ যাব এইখিনি মই খোৱাৰ কাৰণেও ইউজ কৰিম আৰু অলপমান মই এটা ফেচ পেক বনাম ফেচ পেকৰ কাৰণে মই অকণমান মিক্সিত মাৰি সেইখিনি মই জেল ফৰ্মলৈ উলিয়াই ল'লোঁ তেতিয়া আপোনাৰ পেকটো বনাবলৈ সুবিধা হয় আৰু লগত মই ইউজ কৰিছোঁ বেচন আৰু কেঁচা গাখীৰ গোটেইকেইটাই ইমান স্কিনৰ কাৰণে দৰকাৰী কি ক'ম বেচন আৰু কেঁচা গাখীৰ আমাৰ মুখখন পৰিষ্কাৰ কৰাৰ উপৰিও ডাৰ্ক স্পট নিৰাময় কৰাত সহায় কৰে তাৰোপৰি গোন কাটিৰাত আছে হাইড্ৰেটিং কুলিং আৰু এণ্টি ইনফ্লেমেটৰী প্ৰপাৰ্টিজ আছে যিটো আমাৰ স্কিনৰ কাৰণে গৰমৰ দিনত বহুত বেছি দৰকাৰী আমাৰ স্কিনখন য়ং কৰি ৰাখিবলৈ আমাৰ স্কিনখনৰ পৰা ডাৰ্ক স্পট নোহোৱা কৰিবলৈ আৰু ছান টেন নোহোৱা কৰিবৰ কাৰণে গোন কাটিৰাৰ ভূমিকা বহুত বেছি আপুনি খোৱাতেই হওক বা মুখত লগোৱাতেই হওক ধুনীয়াকৈ মই এতিয়া গোটেইখিনি মিহলাই ল'ম প্ৰথমতে গোন কাটিৰাখিনি গাখীৰৰ লগত মিক্স কৰি ইয়াৰ লগত মই বেচন মিহলাম বেচনখিনিও ধুনীয়াকৈ মিহলাই এটা ঠিক পেষ্ট তৈয়াৰ কৰিম আৰু মুখত লগাবৰ কাৰণে সদায় ঠিক পেষ্ট তৈয়াৰ কৰিব চাওকচোন এনেকুৱাকৈ এটা পেষ্ট তৈয়াৰ কৰি ল'ম তাৰপিছত মই মুখত 15 মিনিটৰ কাৰণে ৰখাই পেলাই থৈ দিছিলোঁ দেখিছে আপোনাৰ মুখত যদি ছানবাৰ্ণ পৰিছে আপোনাৰ মুখত যদি নানা কাৰণত ব্লেক স্পট আহিছে আপোনাৰ মুখত যদি ৰিংকল পৰিছে আপোনাৰ মুখত যদি গৰমৰ কাৰণে ৰঙাও হৈ গৈছে তেতিয়াহ'লে এই পেকটো আপোনাৰ কাৰণে